শুভ সন্ধিয়া জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। একদম ঘৰলৈ আহিলোঁ আৰু ডাঙৰ লগৰ ছোৱালী দুজনীও আহিছিলে আজি দেই, ৰাধা আৰু পূৰ্ণিমা। সিহঁতে মানে এতিয়া যাবলৈ ওলাইছে, থকা হ'লে ভাল লাগিলেহেঁতেন, কিন্তু মানে কি ক'ম, মানে অকণমান ডাঙৰ হৈ অহাৰ লগে লগে ঘৰৰ দায়িত্ববোৰ পালন কৰিব লগা হয় ন। আৰু গাভৰু ছোৱালী হ'ল কি হ'ল, এতিয়া সিহঁতৰ মানে দায়িত্ব আছে, উপায় নাই যাবগৈ লাগিব। আৰু এইফালে সৰু আই, ডাঙৰ আই আৰু মা, আমি থাকিম আৰু এতিয়া দেউতাও নাই ঘৰত, শিৱসাগৰত ফুৰিবলৈ গ'ল। আৰু এটা ইণ্টাৰেষ্টিং কথা, সৰুৱাই আজি মই আহিছোঁ কাৰণে ঘৰত থাকিবলৈ আহিছে দেই। সৰুৱাই ঘৰৰ আলহী, মোৰ দৰে তাইও মানে আলহী আজি ঘৰৰ। আৰু মানে ইহঁতে এতিয়া যে যাবলৈকে ওলালে, ইহঁতক বিদায় দি লওঁ আৰু প্ৰথমতে। লগ পাই ভাল লাগিলে, আকৌ আহিবা, আশা থাকিল দেই। এনেকৈ লগ পোৱাকৈ আহিবা, মই লগ পোৱাকৈ আহিবা। মই না বহুত দিনৰ মূৰত পাইছোঁ যে, একদম পেহীয়েককো মানে খাই দেই। ৰ'বা মই আকৌ খুৱাই দিম, বা নিজে খাইছেগৈ আকৌ। আৰু এইফালে আপাহঁতৰ ঘৰলৈ আহিলোঁ দেই, আজি সন্ধিয়া সময়ত চাহকাপ মানে এইফালে আপাহঁতৰ ঘৰত। আৰু বহুত দিনৰ মূৰত জুণ্টিক লগ পালোঁ, এইফালে জুণ্টিকো দেখুৱাই দে। জুণ্টি বুলি ক'লে তাৰপিছতে আমি বৰ্তা ঘৰলৈ আহিলোঁ দেই, জুণ্টিও আহিলে আৰু গোটেইখিনি ধুনীয়াকৈ বহি কথা বতৰা পাতি মেলি আছোঁ। আৰু অকণমানি দুজনী আৰু জুণ্টিৰ ছোৱালীজনী, মুঠতে তিনিজনী গোট খালে নহয়। ইহঁতক মানে চাওঁতে আজি গোটেই সময়খিনি পাৰ হ'ল, আৰু সময়খিনি কেনেকৈ গ'ল গমেই পোৱা নাযায়। কেতিয়াবা একেটা বস্তুৰ লগতে আটাইকেইজনীয়ে লাগিছে। তাৰপিছতে আহি ঘৰ পালোঁহি দেই। এইবাৰ ঘৰত আহি পেলাই এইফালে বহি লৈছোঁ, মায়ে পুৰা মোবাইল চোৱাত ব্যস্ত। এইফালে ওপৰত ফেনখন চলাই আমিকেইটাও এনেকৈ বহি ল'লোঁ, আৰু এইফালে ধন আজি আমাৰ ঘৰত থাকিবলৈ আহিছে দেই। ওপৰত ফেনখন চলাই এনেকৈ পৰি আছোঁ আৰু।